Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলত হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 9 ৰে অপটিক্স এণ্ড অপটিকেল ইনষ্ট্ৰুমেণ্টছ অফ ডিসকাস কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলো অপটিক্সৰ যে আমি কিছুমান প্ৰবলেম চাইছিলো তাত আমি কি কৰিছিলো ম্যাগনিফিকেশন আৰু মিৰৰ ফৰ্মুলা লগাই আমি প্ৰবলেমবোৰ ডিসকাস কৰিলো হয়নে তোমালোকে চালানে ভিডিঅ'টো চাবা এবাৰ। আজি আমি এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম সেই টপিকটো হৈছে যে কি ৰিফ্ৰেকশন। এতিয়া আমাৰ কি হৈছিল যেতিয়া আমাৰ লাইট কোনবা এখন সাৰফেসত পৰিছিল তেতিয়া আমাৰ কি ফেনোমেনা সংঘটিত হৈছিল যে এটা হৈছিল ৰিফ্লেকশন এটা হৈছিল ৰিফ্ৰেকশন আৰু এটা হৈছিল কি এবজৰ্পশন। ৰিফ্লেকশনটো কি আছিল যেতিয়া আমাৰ সাৰফেসত পৰি হি বাউন্স বেক হৈ যায় মানে কি যেটো মিডিয়ামৰ পৰা আহিছিল সেই মিডিয়ামলৈ কি হয় বেক হৈ যায় তেতিয়া আমাৰ কি হ'ব ৰিফ্লেকশন হ'ব। আৰু এবজৰ্পশনটো কি হয় যেতিয়া আমাৰ সাৰফেসখনে সেই ৰে কি কৰিব আমাৰ এবজৰ্ব কৰিব তেতিয়া তাক আমি কি বুলি কওঁ এবজৰ্পশন বুলি কওঁ। আৰু এতিয়া আমাৰ হেব যে কি ৰিফ্ৰেকশন মানে কি হয় এটা চাই লওঁ তোমালোকে ডেফিনেশনটো কি দিয়া আছে the phenomenon of bending of light when it moves from one medium to another is called refraction of light মানে কি কৈছে যেতিয়া আমাৰ লাইট এটা মিডিয়ামৰ পৰা আন এটা মিডিয়ামলৈ বেন্ড হৈ ঘুমাই যাব তেনেকুৱা ধৰণৰ ফেনোমেনাটোক আমি কি বুলি কম ৰিফ্ৰেকশন অফ লাইট বুলি কম। ঠিক আছে এতিয়া আমি তাক কেনেকৈ দেখাম যে ধৰি লোৱা এখন সাৰফেস হল এফালে আহিলে এনেকৈ লাইট ইনসিডেন্ট লাইট আহিলে ইনসিডেন্ট হল ইয়াত আৰু যত আমাৰ ইনসিডেন্ট হয় তাত কি বুলি কয় পইণ্ট অফ ইনসিডেন্স বুলি কয়। আৰু ইয়াত আমি কি আকো এনেকৈ এডাল নৰ্মেল আকো হয়নে এডাল আছে নৰ্মেল আৰু ইয়াত কি হ'ব ধৰি লোৱাটো মিডিয়াম 1 আৰু এইটো হৈছে কি মিডিয়াম 2 ঠিক আছে। ইয়াত কি হ'ব যেতিয়া আমাৰ এই লাইট ৰে কি হ'ব আমাৰ এই সেকেন্ড মিডিয়ামলৈ প্ৰথম ফাৰ্স্ট মিডিয়ামৰ পৰা আহিছিলে সেকেন্ড মিডিয়ামলৈ যদি বেন্ড হৈ ঘুমাই আহে এনেকৈ বেন্ড হৈ যদি ঘুমাই আহে তেতিয়া এনেকুৱা ধৰণৰ ফেনোমেনাবোৰক আমি কি বুলি কম ৰিফ্ৰেকশন অফ লাইট বুলি কম। ঠিক আছে এতিয়া ইয়াত কি হ'ব আমাৰ যিডাল ৰে আহি ইনসিডেন্ট হৈছে তাক আমি কি বুলি কওঁ ইনসিডেন্ট ৰে বুলি কওঁ ইনসিডেন্ট ৰে। আৰু কি হৈছিল কি হ'ব এই ইনসিডেন্ট ৰেডালে আমাৰ এই নৰ্মেলটোৰ লগত যেটো এংগল কৰিব তাক আমি কি কওঁ এংগল অফ ইনসিডেন্স বুলি কওঁ হয়নে। আৰু সেইকাৰণে আমি কি লিখিম ইয়াত যে এংগল অফ আই ইকুৱেল টু আমাৰ কি হ'ব এংগল অফ ইনসিডেন্স। ঠিক আছে তাৰপিছত কি হ'ব আমাৰ এই যে ৰেডাল বেন্ড হৈ এনেকৈ ঘুমাই গ'ল এতিয়া বেন্ড হৈ ঘুমাই যোৱাক আমি কি বুলি কওঁ ৰিফ্ৰেকশন বুলি কওঁ আৰু ৰেডালক আমি কি বুলি কম ৰিফ্ৰেক্টেড ৰে বুলি কম। ঠিক আছে এই ৰেডালক কি বুলি কম আমি ৰিফ্ৰেক্টেড ৰে আৰু এই ৰিফ্ৰেক্টেড ৰেডালে নৰ্মেলৰ লগত যেটো এংগল কৰিব তাক আমি কি বুলি কম এংগল অফ ৰিফ্ৰেকশন বুলি কম। ঠিক আছে আৰু তাক আমি কি বুলি কম এংগল আৰটো যে এংগল অফ ৰিফ্ৰেকশন। ঠিক আছে আগতে আমি ৰিফ্লেকশনৰ এংগল অফ ৰিফ্লেকশন পঢ়িছিলো এতিয়া আমাৰ কি হ'ব ৰিফ্ৰেকশনত এংগল অফ ৰিফ্ৰেকশন হ'ব। ঠিক আছে এংগল অফ ৰিফ্ৰেকশন হল তোমালোকে বুজি পালা। এতিয়া আমাৰ কি হ'ব যেতিয়া আমাৰ মিডিয়াম কেইটা ৰেয়াৰ আৰু ডেন্সাৰ হ'ব মানে কি হ'ব আমাৰ যদি মিডিয়াম প্ৰথমটো যদি ৰেয়াৰ হয় আৰু সেকেন্ডটো যদি কি হয় ডেন্সাৰ হয় তেতিয়া আমাৰ ৰিফ্ৰেকশন কেনেকুৱা হ'ব লাইটৰ আমি চাওঁ যে আমাৰ এক নম্বৰ কি হ'ব যে যেতিয়া আমাৰ লাইট কি হ'ব এটা মিডিয়াম প্ৰথম মিডিয়ামটো আমি ৰেয়াৰ লম আৰু সেকেন্ডটো কি লম ডেন্সাৰ লম। ঠিক আছে এটা যদি প্ৰথম মিডিয়ামটো আমাৰ কি হয় ৰেয়াৰ হয় আৰু সেকেন্ডটো যদি কি হয় আমাৰ ডেন্সাৰ হয় মানে কি হ'ব এই মিডিয়ামটো ইয়াতকে ডাঠ হ'ব। ঠিক আছে আৰু তেতিয়া কি হ'ব যেতিয়া আমাৰ ইয়াত ৰিফ্লেক্ট ইনসিডেন্ট হ'বহি তেতিয়া আমাৰ কি হ'ব ইনসিডেন্ট ৰে এটা যেহেতু ৰিফ্ৰেকশন হ'ব সেইকাৰণে কি হ'ব আমাৰ ডেন্সাৰ মিডিয়ামলৈ সোমাই আহিব কিন্তু কি হ'ব যেতিয়া আমাৰ এই ৰেডাল ডেন্সাৰ মিডিয়ামলৈ সোমাই আহিব তেতিয়া ই এই নৰ্মেলৰ ফালে বেন্ড হৈ গুচি যাব। ঠিক আছে এনেকৈ নৰ্মেলৰ ফালে এনেকৈ বেন্ড হৈ গুচি যাব হল এইটো আৰ এংগল অফ আৰ ৰিফ্ৰেকশন হ'ব। ঠিক আছে এইটো হ'ব এংগল অফ ইনসিডেন্স বুজি পালা মানে কি হ'ব যেতিয়া আমাৰ ইনসিডেন্ট ৰেডাল কি হ'ব আমাৰ ৰেয়াৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়ামলৈ আহিব ৰেয়াৰ মানে অলপ পাতল হ'ব ইয়াতকৈ ডেন্সাৰতকৈ তেতিয়া কি হ'ব এই ৰেডাল এই নৰ্মেলৰ ফালে এনেকৈ বেন্ড হ'ব। ঠিক আছে কি হ'ব দি ৰে bends towards the normal হ'ব দেই bends towards the normal ঠিক আছে আৰু কি হ'ব যেতিয়া আমাৰ আমি যদি ধৰো কি এই ৰেয়াৰ মিডিয়ামটো যদি আমি উল্টা কৰি দিওঁ যদি এই মিডিয়ামটো প্ৰথম মিডিয়ামটো যদি আমি এতিয়া ডেন্সাৰ লৈ লওঁ আৰু যদি এইটো ৰেয়াৰ লৈ লওঁ তেতিয়া কি হ'ব আমাৰ ঠিক আছে এটা কি হ'ব এতিয়া আমাৰ 2 নম্বৰ কেছটো যেতিয়া আমি প্ৰথম মিডিয়ামটো কি লম ডেন্সাৰ লম আৰু কি লম সেকেন্ড মিডিয়ামটো ৰেয়াৰ লম মানে ধৰি লও তুমি এইটো এয়াৰ বা এইটো এয়াৰ এইটো ওয়াটাৰ তেনেকৈ ধৰি লব পাৰা। ঠিক আছে
আৰু এইটো তুমি গ্লাছ ধৰি লোৱা, এইটো তুমি এয়াৰ ধৰি লোৱা, তেনেকুৱা হ'ব। যেতিয়া আমাৰ কি হ'ব ৰে আহি ইয়াত ইনচিডেণ্ট হ'বহি, তেতিয়া কি হ'ব এই পইণ্ট অফ ইনচিডেঞ্চত এডাল নৰ্মেল আহিব, এডাল হ'ব ইনচিডেণ্ট ৰে, আৰু ইয়াৰ লগত যিটো এংগুল কৰিব সেইটো কি হ'ব এংগুল অফ ইনচিডেঞ্চ হ'ব। আৰু ইয়াৰ ক্ষেত্ৰত কি হ'ব যেতিয়া আমাৰ ডেন্সাৰ পৰা ৰেয়াৰলৈ আহিব, মানে কি ডাঠ মানে ঘন মিডিয়ামটোৰ পৰা কি পাতল মিডিয়ামটোলৈ আহিব, তেতিয়া আমাৰ কি হ'ব এই ৰেডাল কোনফালে বেণ্ড হ'ব আমাৰ এই নৰ্মেলৰ পৰা এনেকৈ আঁতৰি বেণ্ড হৈ গুচি যাব। ঠিক আছে, এনেকৈ আঁতৰি ৰ'বা, এইটো সমান নিচিনা হ'লগৈ। ইয়াত আমাৰ কি হ'ব এনেকৈ নৰ্মেলৰ পৰা এনেকৈ আঁতৰি গুচি যাব। ঠিক আছে, আৰু এইটো আমাৰ কি হ'ব এংগুল অফ আৰ, এইটো এনেকৈ আহিছিলে আৰু এতিয়া কি হ'ব নৰ্মেলৰ পৰা এনেকৈ আঁতৰি গুচি যাব। মানে কি হ'ব এতিয়াতো ইট বেন্স দি ৰে কি হ'ব বেন্স এৱে ফ্ৰম দ্য নৰ্মেল। ঠিক আছে, এইবোৰ তোমালোকে ক্লাছ 10ত পঢ়িছিলা, এৱে ফ্ৰম দ্য নৰ্মেল। মানে কি হ'ব যেতিয়া আমাৰ ৰেডাল ডেন্সাৰৰ পৰা ৰেয়াৰ মিডিয়ামলৈ আহিব, এইটো বেছি ডাঠ হ'ব, ঘন হ'ব, এইটো ইয়াতকৈ অলপ পাতল হ'ব, তেতিয়া কি হ'ব আমাৰ এই ইনচিডেণ্ট এই যে ৰেডাল আহিছিলে সেই ৰেডাল আমাৰ এই ৰেয়াৰ মিডিয়ামত আহি এই নৰ্মেলডালৰ পৰা এনেকৈ আঁতৰি গুচি যাব। মানে কি হ'ব ৰিফ্লেক্ট হ'ব কেনেকৈ নৰ্মেলডালৰ পৰা এনেকৈ আঁতৰি এইফালে ৰিফ্লেক্ট হ'ব। ঠিক আছে, এতিয়া তোমালোকে ৰ'বা এইডোখৰত এটা কাম কৰোঁ, অকণমান সমান নিচিনাই লাগিছে দেখিবলৈ। তুমি অকণমান এইফালৰ পৰা দিওঁ। ঠিক আছে, এনেকৈ আহিব আৰু এতিয়া কি হ'বহি ইয়াত যেতিয়া আমাৰ ইনচিডেণ্ট হ'বহি, ইয়াত ইনচিডেণ্ট হোৱাৰ পিছত যেতিয়া আমাৰ ৰিফ্ৰেকশ্যন হ'ব তেতিয়া ই নৰ্মেলৰ পৰা এনেকৈ আঁতৰি এইফালে গুচি যাব। ঠিক আছে, হ'ল ইমানলৈকে। ঠিক আছে, আৰু এতিয়া কি হ'ব আৰু এটা হ'ব আমাৰ 3 নম্বৰ, যে কি হ'ব যেতিয়া আমাৰ এইটো ধৰি লওক আমাৰ ৰেয়াৰ হওক এইটো ডেন্সাৰ হওক, ৰ'বা এইটোৱে কি হ'ব যেতিয়া আমাৰ এই ইনচিডেঞ্চটো নৰ্মেল ইনচিডেঞ্চ হ'ব, মানে কি আমাৰ এই নৰ্মেলডালৰ যদি পেৰেলেলি হয় তেতিয়া আমাৰ কি হ'ব, যেতিয়া আমাৰ নৰ্মেলডালৰ পেৰেলেলি হ'ব ই আমাৰ ৰিফ্ৰেকশ্যন নহয়, ই এনেকৈ এই মিডিয়ামটোলৈ এনেকৈ পাৰ হৈ গুচি যাব। ঠিক আছে, যদি নৰ্মেলৰ পেৰেলেলি হয় তেতিয়া কি হ'ব আমাৰ এই ফাৰ্ষ্ট মিডিয়ামটোৰ পৰা ছেকেণ্ড মিডিয়ামলৈ পাৰ হৈ এনেকৈ গুচি যাব, কোনো ইয়াত ৰিফ্ৰেকশ্যন নহ'ব। ঠিক আছে, আৰু ইয়াৰ ক্ষেত্ৰত কি হ'ব আমাৰ এংগুল অফ আই ইকুৱেল টু এংগুল অফ আৰ ইকুৱেল টু আমাৰ কিমান আহিব 0 ডিগ্ৰী হ'ব দেই। মানে কি হ'ব যিহেতু আমি কি কৰোঁ এংগুল অফ ইনচিডেঞ্চ আৰু এংগুল অফ ৰিফ্ৰেকশ্যন ক'ৰ পৰা জুখিব লাগিব সদায় নৰ্মেলৰ পৰা কি জুখিব লাগিব, সেইকাৰণে কি হ'ব যিহেতু নৰ্মেলৰ পেৰেলেলি হ'ব সেইকাৰণে এংগুল অফ ইনচিডেঞ্চ আৰু এংগুল অফ ৰিফ্ৰেকশ্যন আমাৰ কি হ'ব 0 ডিগ্ৰী হ'ব। ঠিক আছে, আৰু ইয়াত কি হ'ব যিহেতু ই কি হৈছে আমাৰ এইফালে ইনচিডেণ্ট হোৱাৰ পিছত যেতিয়া আমাৰ ৰিফ্ৰেকশ্যন হ'ল, ৰিফ্ৰেকশ্যন হওঁতে এই নৰ্মেলডালৰ ওচৰলৈ যিহেতু চাপি গ'ল ৰেডাল, সেইকাৰণে কি হ'ব আমাৰ এই ইয়াত এংগুল অফ ইনচিডেঞ্চটো এংগুল অফ ৰিফ্ৰেকশ্যনতকৈ ডাঙৰ হ'ব, হয়নে? ইয়াত কি হ'ব আমাৰ এংগুল অফ ইনচিডেঞ্চ ইজ গ্ৰেটাৰ দেন এংগুল অফ ৰিফ্ৰেকশ্যন, হয়নে? কাৰণ কেলৈ ই যিটো এংগুলত আহিছিলে সেইটো এংগুলতকৈ কি কম হৈ যাব। মানে কি হ'ব যিহেতু আমি এংগুলটো নৰ্মেলৰ পৰা জোখোঁ আৰু ইয়াত যিহেতু কি এংগুল অফ ইনচিডেঞ্চটো এইটো হৈছে, আৰু যেতিয়া আমাৰ এংগুল অফ ৰিফ্ৰেকশ্যনটো জুখিম এতিয়া ৰিফ্ৰেক্টেড ৰেডাল কি হৈছে নৰ্মেলৰ ওচৰতো চাপি গ'ল, ফলত কি হ'ব সেইকাৰণে আমাৰ এই এংগুল অফ ৰিফ্ৰেকশ্যনটো এংগুল অফ ইনচিডেঞ্চতকৈ সৰু হৈ যাব। ঠিক আছে, আৰু ইয়াত কি হ'ব আমাৰ এইটো হৈছে এংগুল অফ ইনচিডেঞ্চ আৰু ইয়াত আমাৰ এংগুল অফ ইনচিডেঞ্চটো সৰু হ'ব কাতকৈ এংগুল অফ ৰিফ্ৰেকশ্যনতকৈ। কেলৈ? কাৰণ কেলৈ যিহেতু আমাৰ ইয়াত এংগুল অফ ইনচিডেঞ্চটো ৰেডাল যিটো এংগুল অফ ইনচিডেঞ্চৰ ইয়াত পৰিছিলেহি তাৰ পৰা কি হ'ল ৰিফ্ৰেকশ্যনৰ পাছত ই নৰ্মেলৰ পৰা আঁতৰি গুচি গ'ল এইফালে, আৰু সেইকাৰণে কি হ'ব ইয়াত এই এংগুল অফ ৰিফ্ৰেকশ্যনটো ডাঙৰ হ'ব ইয়াত আৰু এংগুল অফ ইনচিডেঞ্চটো সৰু হ'ব। ঠিক আছে, আৰু ইয়াত কি হ'ব আমাৰ দুইটা ইকুৱেল হ'ব কাৰণ কি এইটো নৰ্মেল ইনচিডেঞ্চ, মানে কি হৈছে আমাৰ নৰ্মেলৰ পেৰেলেলি আহিছে, সেইকাৰণে কি হ'ব আমাৰ এংগুলটো 0 ডিগ্ৰী হ'ব। ঠিক আছে, এতিয়া হ'ল ইমানলৈকে বুজি পালা। এতিয়া আমি চালোঁ যে কি যিহেতু আমি লিখিছোঁ যে ৰেয়াৰ মিডিয়াম আৰু ডেন্সাৰ মিডিয়াম, এতিয়া আমি কোনোবা এটা মিডিয়াম কোনটো ৰেয়াৰ হ'ব কোনটো ডেন্সাৰ হ'ব আমি কেনেকৈ গম পাম, সেইটোতো আমি গম পাব লাগিব যে কোনোবা এটা মিডিয়াম আমাৰ কি হ'ব ৰেয়াৰ হ'ব আৰু কোনোবা এটা আমাৰ ডেন্সাৰ হ'ব। আৰু সেইটো কথা জানিবলৈ হ'লে আমি কি জানিব লাগিব এতিয়া যে ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ কথা। ঠিক আছে, এতিয়া আমি জানো আহা যে ৰিফ্ৰেক্টিভ ইণ্ডেক্স কি হয়। মানে তোমালোকে পাইছিলা যে প্ৰতিহৰণাংক, মনত আছেনে? সেইটো কি হ'ব এতিয়া হ'ল, এতিয়া তোমালোকে যদি লিখা নাই পজ কৰি লিখি লোৱা মই মোহাৰি দিওঁ। ঠিক আছে, এতিয়া কি হ'ব ৰিফ্ৰেক্টিভ ইণ্ডেক্স মানে কি? এতিয়া আমি চাই লোৱা যে কি দিয়া আছে আমাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ ডেফিনেশ্যনটো কি হ'ব। ঠিক আছে, এটা কি কৈছে ৰিফ্ৰেক্টিভ ইণ্ডেক্স মানে দি ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ এ মিডিয়াম ফৰ এ লাইট অফ গিভেন ৱেভলেংথ ইজ ডিফাইন্ড এজ দ্য ৰেচিঅ' অফ দ্য স্পীড অফ লাইট ইন ভেকুৱাম টু ইটছ স্পীড ইন ডেট মিডিয়াম।
মানে কি কৈছে আমাৰ যিটো কি থাকিব মিডিয়াম দিয়া থাকিব তাৰ কি হ'ব ৰিফ্ৰেক্টিভ ইনডেক্সটো কি হ'ব যে ৰেচিঅ' অফ দ্য স্পীড অফ লাইট ইন ভেকুৱাম মানে কি স্পীড অফ লাইট ভেকুৱামত কিমান হ'ব পাৰ ইউনিট কি হ'ব আমাৰ স্পীড অফ লাইট ইন মিডিয়াম মানে কি কৈছে আমি জানো যে কি যে আমাৰ স্পীড অফ লাইট ভেকুৱামত বা কি এয়াৰত আটাইতকৈ বেছি হয় মানে কিমান হয় 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হয় হয়নে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হয় আৰু কি কৈছে আমাৰ পাৰ ইউনিট কি লিখিছে স্পীড অফ লাইট ইন মিডিয়াম বুলি কৈছে ডিভাইডেড বাই vm মানে কি আমাৰ সেই মিডিয়ামটোৰ কাৰণে আমাৰ সেই যেতিয়া কি হ'ব আমাৰ লাইট আহি পৰিবহি কোনবা এটা মিডিয়ামত কি হ'ব আমাৰ লাইট আহি পৰিবহি সেই লাইটটো কি হ'ব আমাৰ ভেকুৱামত আটাইতকৈ স্পীড যায় মানে কিমান যায় 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড যায় আৰু কি হ'ব যেতিয়া আমি কোনবা এটা মিডিয়ামত সোমাবহি সেই লাইটটো সেই সোমাওতে কি হৈ যাব আমাৰ সেই স্পীডটো কমি যাব হয়নে আৰু সেই স্পীডটো কিমান কমি যাব সেই স্পীডটো কি দিব আমাৰ এই ৰেচিঅ'টো দিব ঠিক আছে আৰু সেই ৰেচিঅ'টো আমাক কি দিব যে আমাৰ সেই লাইটটো কোনবা এটা মিডিয়ামত যেতিয়া সোমালে তাৰ স্পীডটো কিমান কমি গ'ল সেই ৰেচিঅ'টোক আমাক কি দিব এই ৰিফ্ৰেক্টিভ ইনডেক্সটো দিব ঠিক আছে আৰু হেতুকে আমাৰ কি বুলি কোৱা হয় যে আমি সেই তাৰ পৰা আমি কি গম পাই যাম সেই ৰেচিঅ'টোৰ পৰা যে সেই মিডিয়ামটো কিমান ডাঠ বা কি ঘন ঠিক আছে ইয়াক কি বুলি কোৱা হয় তোমাৰ যে অপটিকেল ডেনসিটি বুলি কোৱা হয় ঠিক আছে ইয়াক তুমি অপটিকেল ডেনসিটি বুলি ক'ব পাৰা মানে কি যে কোনোবা এটা মিডিয়ামত যেতিয়া লাইট এন্টাৰ কৰিব ৰবা ডেনসিটি ঠিক আছে মানে কি আমাৰ সেই মিডিয়ামটো যেতিয়া লাইট এন্টাৰ কৰিব সেই এন্টাৰ কৰোতে আমাৰ ভেকুৱামৰ তুলনাত সেই স্পীডটো কিমান কমি গ'ল হেতু কিহে দিব আমাৰ এই ৰেচিঅ'টো দিব আৰু তাকে আমি কি বুলি ক'লো ৰিফ্ৰেক্টিভ ইনডেক্স বুলি ক'লো আৰু সেই ৰেচিঅ'টো কি বুজাব আমাৰ সেই মিডিয়ামটো এয়াৰ বা ভেকুৱামতকৈ কিমান ডাঠ হেতুটো বুজাব আৰু হেতু কিহে দিব সেইকাৰণে যেহেতু আমাৰ ৰিফ্ৰেক্টিভ ইনডেক্সে দিব আৰু সেইকাৰণে আমি তাক কি বুলি কওঁ অপটিকেল ডেনসিটি বুলি কওঁ আৰু হেতুকে আমি হেতুৰ সহায়ত আমি কি বুজাব পাৰিম যে কোনবা এটা বস্তু কিমান তোমাৰ হেৰি হ'ব ৰেয়াৰ আৰু কোনটো আমাৰ ডেন্সাৰ হ'ব ঠিক আছে কিমান ডাঠ বা কোনটো আমাৰ পাতল হ'ব আমি হেতু এই ৰিফ্ৰেক্টিভ ইনডেক্সৰ পৰা বুজাব পাৰিম ঠিক আছে হ'ব এতিয়া আমাৰ কি হ'ব ইয়াক আমাৰ অপটিকেল ডেনসিটি বুলি কোৱা হয় দেই এতিয়া কি হ'ব যে ইয়াৰ আমাৰ ইউনিটটো কি হ'ব আমাৰ চাই লোৱা ই হ'ব কি ৰবা ইয়াৰ ইউনিটটো কি হ'ব ওপৰত আহিব আমাৰ মিটাৰ পাৰ ছেকেণ্ড তলটো মিটাৰ পাৰ ছেকেণ্ড কাট খাই যাব মানে কি হ'ব এই ৰিফ্ৰেক্টিভ ইনডেক্সটো ইউনিটলেছ কোৱান্টিটি ঠিক আছে তোমাক লিখি ল'ব পাৰা যে কি ইট ইজ এ ইউনিটলেছ কোৱান্টিটি ঠিক আছে আৰু সেইকাৰণে ইয়াৰ ডাইমেনশ্যনটো কি হৈ যাব ডাইমেনশ্যনটো হ'ব ইয়াৰ যে m0 l0 t0 ঠিক আছে ইমানলৈকে বুজি পালা হ'ল এতিয়া তুমি ৰিফ্ৰেক্টিভ ইনডেক্সটো বুজি পালা নহয় মানে কি আছিলে যে যেতিয়া আমাৰ লাইট আহি কোনবা এটা মিডিয়ামত সোমাবহি সেই লাইটটো যেতিয়া ভেকুৱামত আটাইতকৈ স্পীডত যায় আৰু যেতিয়া মিডিয়ামত সোমাবহি সেই স্পীডটো কমি যাব আৰু কিমান স্পীডটো কমি যাব সেই আমাৰ ৰেচিঅ'টোৱে কি দিব আমাৰ ৰিফ্ৰেক্টিভ ইনডেক্স দিব আৰু সেই ৰিফ্ৰেক্টিভ ইনডেক্সটোৱে কি বুজাব আমাৰ মিডিয়ামটো কিমান অপটিকেলি ডেন্সাৰ বা ৰেয়াৰ ঠিক আছে সেইকাৰণে আমি কি কৰা হয় ৰিফ্ৰেক্টিভ ইনডেক্সটো ডিফাইন কৰা হয় ঠিক আছে এতিয়া আমাৰ কি হ'ব এই ৰিফ্ৰেক্টিভ ইনডেক্সটোক এবছলিউট ৰিফ্ৰেক্টিভ ইনডেক্স বুলি কোৱা হয় দেই মানে কি হ'ব এবছলিউট ৰিফ্ৰেক্টিভ ইনডেক্স মানে আমি ৰিফ্ৰেক্টিভ ইনডেক্সটো উইথ ৰেসপেক্ট টু কি চাম আমি ভেকুৱাম বা এয়াৰ চাম ঠিক আছে তোমালোকে লিখি লোৱা যে কি ৰিফ্ৰেক্টিভ ইনডেক্স of a material with respect to vacuum is called কি হ'ব আমাৰ absolute refractive index ঠিক আছে মানে কি হ'ব যেতিয়া কোনবা এটা মেটেৰিয়েল আমাৰ ৰিফ্ৰেক্টিভ ইনডেক্স দিয়া থাকিব তাৰ আমি কি চাব লাগিব উইথ ৰেসপেক্ট টু ভেকুৱাম চালে তাক আমি কি বুলি ক'ব লাগিব এবছলিউট ৰিফ্ৰেক্টিভ ইনডেক্স ঠিক আছে মানে কি হ'ব আমাক যিকোনো যেতিয়া আমাক কৈ দিব যে আমাৰ কোনবা এটা মেটেৰিয়েল দিব তাৰ আমাৰ মিডিয়াম দিব তাৰ আমাক কি হ'ব যে ৰিফ্ৰেক্টিভ ইনডেক্সটো কৈ দিব আৰু তেতিয়া আমি গম পাব লাগিব যে আমাৰ সেই ৰিফ্ৰেক্টিভ ইনডেক্সটো কি হ'ব উইথ ৰেসপেক্ট টু ভেকুৱামৰ কথা কৈছে ঠিক আছে মানে কি হ'ব ধৰি লোৱা ফৰ এক্সাম্পল যে ৱাটাৰৰ ৰিফ্ৰেক্টিভ ইনডেক্স ঠিক আছে ৱাটাৰৰ ৰিফ্ৰেক্টিভ ইনডেক্স আমাৰ তোমাৰ দিব 1.33 ঠিক আছে মানে কি গম পাব লাগিব যে ৱাটাৰ ৰিফ্ৰেক্টিভ ইনডেক্স 1.33 উইথ ৰেসপেক্ট টু কাৰ উইথ ৰেসপেক্ট টু ভেকুৱামৰ ঠিক আছে আৰু ইয়াক আমি কি বুলি কওঁ সদায় যে এবছলিউট ৰিফ্ৰেক্টিভ ইনডেক্স ঠিক আছে বা তোমাক দি দিব পাৰে গ্লাছৰ দিব পাৰে গ্লাছৰ 1.5 মানে কি গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স 1.5 কাৰ ৰেসপেক্টত ভেকুৱামৰ ৰেসপেক্টত ঠিক আছে এটোকে কি কোৱা হয় আমাৰ
এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্স হ'ব আৰু তোমালোকে সদায় মনত ৰাখিবা যে এই এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো কি হ'ব সদায় আমাৰ এবছলিউট r ডট i বুলি লিখিছোঁ দেই ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো সদায় গ্ৰেটাৰ অৰ ইকুৱেল টু 1 হ'ব ঠিক আছে সদায় গ্ৰেটাৰ অৰ ইকুৱেল টু 1 হ'ব কেনেকৈ হ'ব কাৰণ কেলে এতিয়া এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্স মানে কি আমাৰ ওপৰত আহিব স্পীড অফ লাইট ইন ভেকুৱাম যেহেতু উইথ ৰেসপেক্ট টু ভেকুৱাম বুলি কৈছে ওপৰত কিমান আহিব 3 × 10⁸ আহিব আৰু তলত আহিব কি আমাৰ সেই মিডিয়ামটোৰ তোমাৰ কি আহিব ৰিফ্ৰেক্টিভ ইণ্ডেক্স আহিব আৰু কি হ'ব ৰিফ্ৰেক্টিভ ইণ্ডেক্স নহয় স্পীড আহিব আৰু কি হ'ব আমি জানো যে কি আটাইতকৈ ভেকুৱামতেতো সবতছে স্পীড লাইটৰ স্পীড সকলোতকৈ বেছি হয় হয়নে আৰু যিকোনো মিডিয়ামত কি হ'ব তাতকৈ কমেই হ'ব আৰু যেতিয়া কম হ'ব ইয়াক আমি যদি ডিভাইড কৰোঁ তেতিয়া কি হ'ব ইয়াৰ আনসাৰটো 1তকৈ ডাঙৰে আহিব সেইকাৰণে কি হ'ব আমাৰ গ্ৰেটাৰ দেন কি কৈছে 1 বুলি কৈছে আৰু ইকুৱেল বুলি কেলে কৈছে কাৰণ কেলে এই মিডিয়ামটো যদি আমাৰ ভেকুৱামৰ নিচিনা হৈ যায় বা ভেকুৱাম হৈ যায় তেতিয়া কি হ'ব দুইটা কটাকটিকৈ 1 আহিব যে সেইকাৰণে কি কৈছে আমাৰ যে এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো গ্ৰেটাৰ অৰ ইকুৱেল টু কি হ'ব 1 আহিব ঠিক আছে ই 1তকৈ সৰু কেতিয়াও নহয় হ'ব কাৰণ কেলে আমাৰ স্পীড অফ লাইটটো কি হয় ভেকুৱামতে বা কি এয়াৰতে সকলোতকৈ কি হয় বেছি হয় ঠিক আছে হ'ব সিমানলৈকে বুজি পালা তাৰপিছত এতিয়া আহিব কি আমাৰ যে ৰিফ্ৰেক্টিভ ইণ্ডেক্স ইন টাৰ্মছ অফ ৱেভ লেংথ হ'ব এই সমহাৰিটো তোমালোকে পজ কৰি লিখি ল'বা আৰু তোমালোকে মনত ৰাখিবা যেতিয়া আমাৰ কোনোবা এটা মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স দিয়া থাকিব তেতিয়া গম পাবা যে কি সেই মিডিয়ামটোৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স উইথ ৰেসপেক্ট টু ভেকুৱামৰ কথা কৈছে দেই উইথ ৰেসপেক্ট টু ভেকুৱাম মানে কি ৱাটাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স 1.33 মানে কি ৱাটাৰৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো 1.33 কাৰ ৰেসপেক্টত ভেকুৱামৰ ৰেসপেক্টত হ'ব আৰু তেনেকুৱা ধৰণৰ আমি ৰিফ্ৰেক্টিভ ইণ্ডেক্সবোৰক কি বুলি কওঁ এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্স ঠিক আছে ৰিফ্ৰেক্টিভ ইণ্ডেক্স বা এবছলিউট ৰিফ্ৰেক্টিভ ইণ্ডেক্স বুলি ক'ব পাৰা ঠিক আছে এটা সৈতে মহাই দিওঁ এটা আহিব কি আমাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স ইন টাৰ্মছ অফ ৱেভ লেংথ কি হয় অপটিকেল ডেন্সিটি বুলি কোৱা হয় দেই কাৰণ কেলে ই যিহেতু কোনোবা এটা মিডিয়াম কিমান ডাঠ বা পাতল সেইটো ক'ব পাৰে হয়নে হ'ল এতিয়া কি হ'ব আমাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স ইন টাৰ্মছ অফ ৱেভ লেংথ কি হ'ব আমাৰ refractive index in terms of wavelength এতিয়া আমাৰ কি হ'ব আমি জানো যে কি ৰিফ্ৰেক্টিভ ইণ্ডেক্স মানে কি মিউ ইকুৱেল টু যে স্পীড অফ লাইট ইন ভেকুৱাম মানে কি চি আহিলে ঠিক আছে আৰু স্পীড অফ লাইট ইন মিডিয়াম মানে কি ভি এম হ'ব এতিয়া আমি জানো যে কি যে তোমালোকে এটা ফৰ্মুলা পাইছিলা কি পাইছিলা স্পীড ইকুৱেল টু কি পাইছিলা ফ্ৰিকুৱেঞ্চি ইনটু ৱেভলেংথ পাইছিলা মনত আছে নে তোমালোকৰ যে কি আছিল আমাৰ স্পীড ইকুৱেল ফ্ৰিকুৱেঞ্চি তোমালোকে ক্লাছ 11ত পাইছিলা বা ক্লাছ 9তও পাইছিলা চাগে এইটো ফ্ৰিকুৱেঞ্চি ইনটু কি আছিল আমাৰ ৱেভলেংথ ৰবা একদম মই দিছোঁ ফ্ৰিকুৱেঞ্চি ইনটু কি আহে আমাৰ ৱেভলেংথ আহে ঠিক আছে যেতিয়া তোমালোকে ৱেভৰ কথা পঢ়িছিলা তেতিয়াতো পাইছিলা যে কি স্পীড ইকুৱেল টু কি হ'ব আমাৰ ফ্ৰিকুৱেঞ্চি ইনটু ৱেভ লেংথ ঠিক আহি গৈছে হ'ব আৰু এইখিনিতে এটা তোমালোকৰ কুৱেশ্যন আহিব সুধিব পাৰে দে যে কি হ'ব যেতিয়া আমাৰ ৰিফ্ৰেকশ্যন হ'ব তেতিয়া সেই ৰেৰ যিটো ৰে কি আমি জানো যে কি ৰেটো সদায় ৱেভ হয় মানে কি ৱেভ আৰু পাৰ্টিকুল দুইটা নেচাৰ থাকে আৰু কি হ'ব আমাৰ ৰেটোৰ যেতিয়া আমাৰ ৰিফ্ৰেকশ্যন হ'ব তেতিয়া আমাৰ স্পীড ফ্ৰিকুৱেঞ্চি আৰু ৱেভলেংথৰ কি হ'ব মানে সলনি হ'ব নে একে থাকিব সেইটো সুধিব পাৰে কেতিয়াবা আমি জানো যে কি যে ৱেভৰ সদায় কি ফ্ৰিকুৱেঞ্চিটো কি ডিপেণ্ডেণ্ট হয় সদায় চ'ৰ্চ ডিপেণ্ডেণ্ট হয় মানে কি ই য'ৰ পৰা মানে উৎপত্তি হ'ব মানে য'ৰ পৰা আহিব যিটো চ'ৰ্চৰ পৰা আহিব ৱেভটো সেইটোৰ ওপৰত কি ডিপেণ্ড কৰে আমাৰ ফ্ৰিকুৱেঞ্চি ডিপেণ্ড কৰে মানে কি আছিলে আমাৰ ফ্ৰিকুৱেঞ্চি মানে কি নাম্বাৰ অফ ৱেভলেংথ পাৰ ইউনিট কি আছিলে পাৰ ছেকেণ্ড আছিলে হয়নে নাম্বাৰ অফ ৱেভলেংথ পাৰ ছেকেণ্ডকে আমি কি বুলি কওঁ ফ্ৰিকুৱেঞ্চি বুলি কওঁ মানে কি যে ফ্ৰিকুৱেঞ্চিটো সদায় চ'ৰ্চটোৰ ওপৰত ডিপেণ্ড কৰে মানে কি ই মিডিয়ামৰ ওপৰত কেতিয়াও ডিপেণ্ড নকৰে আৰু সেইকাৰণে কি হ'ব আমাৰ ৰিফ্ৰেকশ্যনত ফ্ৰিকুৱেঞ্চিটো সদায় ছেম থাকিব দেই সেইটো তোমালোকে মনত ৰাখিবা in refraction frequency is always same because kele it is source dependent মানে কি ই সোর্সৰ ওপৰত ডিপেন্ড কৰিব এই সোর্সটো আমাৰ যিমান ফ্ৰিকুৱেঞ্চি ৱেভটো পঠিয়াব সেই সেম ফ্ৰিকুৱেঞ্চিটো থাকিব মানে কি ই আমাৰ
তোমাৰ কি হয় পাথটোৰ ওপৰত কেতিয়াও ডিপেণ্ড নকৰে বা মিডিয়ামৰ ওপৰত কেতিয়াও ডিপেণ্ড নকৰে ঠিক আছে কিন্তু কি হ'ব যেতিয়া আমাৰ এটা মিডিয়ামৰ পৰা আনটা মিডিয়ামলৈ সোমাই আহিব যেতিয়া আমাৰ ৰিফ্ৰেকশ্যন হ'ব কি হ'ব এনেকৈ যেতিয়া আনটা মিডিয়ামলৈ এনেকৈ সোমাই আহিব তেতিয়া আমাৰ কি হ'ব স্পীডটো কমি যাব আৰু যেতিয়া স্পীডটো কমি যাব তেতিয়া কি হ'ব ৱেভলেংথটোও লগতে বেলেগ হৈ যাব হয় না কমি যাব আৰু সেইকাৰণে কি হ'ব আমাৰ ৰিফ্ৰেকশ্যনত স্পীড আৰু ৱেভলেংথ সদায় বেলেগ হ'ব ঠিক আছে মানে কি হ'ব ভেৰি কৰিব এতিয়া তোমালোকে বুজি পালা নহয় কি হ'ব যেহেতু কি হ'ল আমাৰ ফ্ৰিকুৱেঞ্চিটো চ'ৰ্চ ডিপেণ্ডেণ্ট হ'ল আৰু সেইকাৰণে কি হ'ব ই সদায় আমাৰ ফ্ৰিকুৱেঞ্চিটো যিটো মিডিয়ামৰ পৰা যিটো মিডিয়ামলৈ নাযাওক কিয় তাৰ ফ্ৰিকুৱেঞ্চিটো ছেম থাকিব কিন্তু কি হ'ব আমাৰ স্পীডটো যিহেতু কি হ'ব আমাৰ চ'ৰ্চ ডিপেণ্ডেণ্ট মিডিয়ামত ডিপেণ্ড কৰিব সেইকাৰণে কি হ'ব আমাৰ যেতিয়া আমাৰ এই মিডিয়ামটোলৈ সোমাই যাব তেতিয়া কি হ'ব বেলেগ এটা ডেন্সাৰ মিডিয়ামত যদি সোমাই যায় তেতিয়া কি হ'ব তাৰ স্পীডটো কমি যাব ঠিক তেনে কি ৱেভলেংথটো কমি যাব বা কি ৱেভলেংথটো চেঞ্জ হৈ যাব আৰু সেইকাৰণে কোৱা হয় যে কি ৰিফ্ৰেকশ্যনত স্পীড আৰু ৱেভলেংথ চেঞ্জ হ'ব আৰু কি চেঞ্জ নহয় ৰিফ্ৰেকশ্যনটো চেঞ্জ নহয় বাকী ফ্ৰিকুৱেঞ্চিটো চেঞ্জ নহয় ৰিফ্ৰেকশ্যন নহয় এণ্ড কি ক'ব পাৰা স্পীড এণ্ড wavelength always changes দেই মানে কি হ'ব স্পীড আৰু ৱেভলেংথটো চেঞ্জ হ'ব এইটো তোমালোক কেতিয়াবা এনে সুধি দিব পাৰে ঠিক আছে এটা কি হ'ব সেইকাৰণে যেহেতু কি হৈছে আমাৰ এইটো হৈছে স্পীড অফ লাইট ইন কি ভেকুৱাম তাৰ কাৰণে কি হ'ব আমাৰ c ইকুৱেল টু কি হ'ব আমাৰ স্পীড v ইকুৱেল টু আমাৰ কি হয় নিউ ইনটু লামডা হয়নে এইটোকতো আমি এনেকৈ বুজাওঁ মন আছে তোমালোকৰ ভি ইকুৱেল টু নিউ লামডা তোমালোকে ক্লাছ 9তো পাইছিলা চাগে আৰু ক্লাছ 11তো পাইছিলা এটা ভি ইকুৱেল টু নিউ লামডা এতিয়া আমাক এই চিটোৱে কি বুজাইছে এতিয়া ভেলচিটি অফ লাইট বুজাইছে মানে কি ভেলচিটিয়ে বুজাইছে সেইকাৰণে কি হ'ব যিহেতু ফ্ৰিকুৱেঞ্চিটো সবতে ছেম থাকিব ভেকুৱামতো ছেম বা কি মিডিয়ামতো ছেম থাকিব সেইকাৰণে কি নিউটো নিউ হিচাপে আহিব মানে কি ফ্ৰিকুৱেঞ্চিটো ফ্ৰিকুৱেঞ্চি হিচাপে আহিব আৰু কি হ'ব আমাৰ যিহেতু লামডাটো বা কি ৱেভলেংথটো ভেৰি কৰে সেইকাৰণে কি হ'ব আমাৰ এই ভেকুৱামত কি ধৰিলোঁ আমি লামডা ধৰিলোঁ ঠিক আছে আৰু কি হ'ব এইটো কি স্পীড অফ লাইট ইন মিডিয়াম মানে কি এইটো ভেলচিটিৰ কথা কৈছে আৰু ভেলচিটি যেহেতু মিডিয়ামৰ কথা কৈছে আমি জানো যে কি ফ্ৰিকুৱেঞ্চিটো কৈছিলোঁ চ'ৰ্চ ডিপেণ্ডেণ্ট সেইকাৰণে কি হ'ব ফ্ৰিকুৱেঞ্চিটো চেঞ্জ নহ'ব সেইকাৰণে ইয়াতো কি হ'ব ফ্ৰিকুৱেঞ্চিটো ছেইম আহিব আৰু কিন্তু কি হ'ব আমাৰ ৱেভলেংথটো যিহেতু মিডিয়ামলৈ সোমাই গ'লে চেঞ্জ হ'ব সেইকাৰণে কি হ'ব ইয়াৰ কাৰণে লামডা এম ধৰিম ঠিক আছে আৰু সেইকাৰণে যদি আমি ইয়াক কি কৰোঁ কটাকটি কৰি দিওঁ তেতিয়া কি হ'ব আমাৰ এইটো লামডা ডিভাইডেড বাই লামডা এম মানে কি এইটো ভেকুৱাম বুলি লিখি দিব পাৰা দেই এইটো মিডিয়াম ঠিক আছে মানে কি হ'ব এতিয়া আমি যদি ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো ইন টাৰ্মছ অফ ৱেভলেংথক কওঁ তেতিয়া কি হ'ব ইট ইজ দ্য ৰেচিঅ' অফ কি হ'ব ৱেভলেংথ ইন ভেকুৱাম টু দ্য কি হ'ব আমাৰ ৱেভলেংথ ইন মিডিয়াম ঠিক আছে তোমালোকে ইয়াত লিখি দিব পাৰা সৰুকৈ যে কি ইন টাৰ্মছ অফ যদি ৱেভলেংথ হয় তেতিয়া আমাৰ কি হ'ব ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো ইট ইজ দ্য ৰেচিঅ' অফ ৱেভলেংথ ইন কি হ'ব আমাৰ ভেকুৱাম টু ইটছ ৱেভলেংথ ইন মিডিয়াম ঠিক আছে ৰেচিঅ' অফ দি wavelength of light in vacuum to its wavelength here in that medium মিডিয়াম লিখা ইন মিডিয়াম লিখা টু ইটছ ৱেভলেংথ ইন মিডিয়াম যেহেতু কি আমাৰ ভেকুৱামৰ পৰা কি হ'ব মিডিয়ামলৈ সোমাই যাব সেইকাৰণে কি হ'ব আমাৰ তাক কি বুলি কোৱা হ'ব ৰেচিঅ' অফ দ্য ৱেভলেংথ অফ লাইট ইন ভেকুৱাম টু ইটছ ৱেভলেংথ ইন মিডিয়াম ঠিক আছে এই ৰেচিঅ'টোকে আমি কি বুলি ক'ম ৰিফ্ৰেক্টিভ ইণ্ডেক্স ইন টাৰ্মছ অফ ৱেভলেংথ বুলি ক'ম ঠিক আছে তোমালোকে নোট কৰি লোৱা দেখোঁ এইটো মনত ৰাখিবা হ'ব তেনেহ'লে গম পালা নহয় যে কি ৰিফ্ৰেক্টিভ ইণ্ডেক্সে আমাৰ কোনোবা এটা মিডিয়াম কিমান কি হ'ব তোমাৰ অপটিকেলি ডেন্সাৰ বা কি ৰেয়াৰ হ'ব সেইটো আমাক ডিফাইন কৰিব ঠিক আছে এতিয়া যদি ফৰ এক্সাম্পল যদি সোধে হ'ল দেখোন লিখি তোমালোকে পষ্ট কৰি লিখিব পৰা যদি নাই হোৱা এইটো বুজি পালা নহয় আমাৰ ফ্ৰিকুৱেঞ্চিটো সদায় কি হয় চ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰিব ই য'ৰ পৰা আহে তাৰ সেই চ'ৰ্চটোৰ ওপৰতে ডিপেণ্ড কৰিব ই মিডিয়াম বা পাথটোৰ ওপৰত কেতিয়াও ডিপেণ্ড নকৰে সেইকাৰণে কি হ'ব আমাৰ প্ৰত্যেকটো মিডিয়ামতে ফ্ৰিকুৱেঞ্চিটো ছেম থাকিব আৰু স্পীডটো কি হ'ব বেলেগ এটা মিডিয়ামলৈ গ'লে কি হ'ব
ইয়াৰ স্পীডটো কমি যাব হয়নে আৰু পাথটো কি হ'ব সৰু হৈ যাব সেইকাৰণে কি হ'ব ৱেভলেংথটো যেহেতু সেম হৈ যাব সেইকাৰণে কি হ'ব আমাৰ ৰিফ্ৰেকশ্যনত স্পীড আৰু ৱেভলেংথটো বেলেগ হ'ব আৰু কি হ'ব আমাৰ সদায় ফ্ৰিকুৱেন্সিটো সেম থাকিব সেইকাৰণে কি হ'ব ফ্ৰিকুৱেন্সিটো সেম হোৱাৰ কাৰণে আমি কাটি দিব পাৰোঁ ঠিক আছে হ'ল এতিয়া দেখো মোহাই দিওঁ এতিয়া ফৰ এক্সাম্পল ধৰি লোৱা আমি এটা কি পালোঁ থাক এতিয়া ফৰ এক্সাম্পল ধৰি লোৱা যে কি ধৰি লোৱা তোমাক দি দিয়া আছে কিছুমান ৰিফ্ৰেক্টিভ ইনডেক্স 3টা দি থোৱা আছে তোমাক দি থোৱা আছে 3টা ৰিফ্ৰেক্টিভ ইনডেক্স ধৰি লোৱা তোমাৰ ৰিফ্ৰেক্টিভ ইনডেক্স অফ water 1.33 দিয়া আছে হল refractive index of glass 1.5 দিয়া আছে হল আৰু ধৰি লোৱা কোনটা refractive index আমাৰ আছে of এটা কাম কৰো আমি medium 1 medium 2 medium 3 বুলি লিখো দেই তেতিয়া আমাৰ সুবিধা হ'ব তো medium 1 MED1 বুলি লিখিছো দেই MED2 ধৰিলাটো আমাৰ D2 আছে 2 D2 আছে হল এতিয়া আমাৰ কি হ'ব এটা তোমালোকে কোৱাচোন যে কোনটো আমাৰ অপটিক্যালি ৰেয়াৰ হ'ব কোনটো আমাৰ অপটিক্যালি ডেন্সাৰ হ'ব কব পাৰিবানে তোমালোকে দেখিছা এটো সবতছে সৰু সকলকে সৰু এটো তাৰছত অকমান ডাঙৰ এটো ডাঙৰ মানে কি আমাৰ অপটিক্যালি ৰেয়াৰ মানে কি এটো তোমালোকে কব পাৰা বাকি 1.3 টো কি হৈছে আমাৰ অপটিক্যালি ৰেয়াৰ হ'ব আৰু এটো কি হ'ব তুমি অপটিক্যালি ডেন্সাৰ হ'ব বুলি কব পাৰা কিন্তু তেনেকে ডাইৰেক্ট কইন দিবা কাৰণ কেলে আমাৰ কি হ'ব এই ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম টো কি হয় সদায় আমাৰ ভ্যাকুয়ামৰ ৰেসপেক্টত দি থ থাকে হয়নে মানে কি আমাৰ ভ্যাকুয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স টো কি হয় সদায় ৰিফ্ৰেক্টিভ ইনডেক্স অফ ভ্যাকুয়াম সদায় মনত ৰাখিবা 1 হয় ঠিক আছে বা এয়াৰ বুলি ধৰা হয় 1 হয় ঠিক আছে মানে কি হ'ব যেহেতু আমাৰ প্ৰত্যেকটো মিডিয়ামে কি ভ্যাকুয়ামৰ সাপেক্ষে কি দিটো আছে ভ্যাকুয়ামৰ ৰেসপেক্টত আমাৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো দিটো আছে সেই কাৰণে আমি ক'ব লাগিব যে কি এই ভ্যাকুয়ামৰ কাৰণে ভ্যাকুয়ামৰ ৰেসপেক্টত এই গুটেকিটা কি হ'ব ডেন্সাৰ হ'ব ঠিক আছে ফৰ ভ্যাকুয়াম ফৰ নৰবাইছ উইথ ৰেসপেক্ট টু ভ্যাকুয়াম বুলি লিখো উইথ ৰেসপেক্ট টু ভ্যাকুয়াম কি হ'ব with respect to vacuum কি হ'ব আমাৰ যে medium 1 medium 2 and medium 3 কি হ'ব আমাৰ ডেন্সাৰ হ'ব ঠিক আছে মানে ভ্যাকুয়ামৰ সাপেক্ষে আমাৰ medium 1 medium 2 and 3 are denser ঠিক আছে হল যেটো কি ৰিফ্ৰেক্টিভ ইনডেক্স অফ ভ্যাকুয়াম টো কিমান হয় 1 হয় সেই কাৰণে এই গুটে তিনটা মিডিয়ামে কি হ'ব ভ্যাকুয়ামৰ ৰেসপেক্টত ডেন্সাৰ হ'ব ঠিক আছে এটো হল এক নম্বৰ যদি আমাক কি সুধে যে উইথ ৰেসপেক্ট টু তুমি মিডিয়াম 1 বুলি কোৱা তেতিয়া কি হ'ব আমাৰ উইথ ৰেসপেক্ট টু যদি মিডিয়াম 1 বুলি কয় তেতিয়া আমাৰ কাৰণে কি হ'ব যে এই মিডিয়াম 2 আৰু মিডিয়াম 3 টো আমাৰ কি হ'ব আমাৰ কাৰণে ডেন্সাৰ হ'ব ঠিক আছে কি হ'ব আমাৰ মিডিয়াম 2 and 3 are denser হল আৰু যদি কয় যে কি যে তুমি উইথ ৰেসপেক্ট টু আমি এই তিনটা মিডিয়ামৰ কাৰণে লৈছো দেই আমি এই ভ্যাকুয়ামটো কি হয় যেহেতু আমি এবসলিউট ৰিফ্ৰেক্টিভ ইনডেক্স বা ৰিফ্ৰেক্টিভ ইনডেক্স কাৰ সাপেক্ষে উলিয়াও আমি ভ্যাকুয়ামৰ সাপেক্ষে উলিয়াও সেই কাৰণে এটো লিখি লৈছো যে কি আমি এই প্ৰত্যেকটো মিডিয়ামে ভ্যাকুয়ামৰ সাপেক্ষে ডেন্সাৰ হ'ব ঠিক আছে যেহেতু আমি কি প্ৰত্যেকটো মিডিয়ামৰ কাৰণে ভ্যাকুয়ামৰ ৰেসপেক্টত ৰিফ্ৰেক্টিভ ইনডেক্সটো উলিয়াও হল এতিয়া আমি যেহেতু অকল এই তিনটা মিডিয়ামৰ কথা কৈ আছো সেইকাৰণে কি হ'ব যদি প্ৰথম মিডিয়ামটো সাপেক্ষে সেকেন্ড মিডিয়াম আৰু থাৰ্ড মিডিয়ামটো ৰিফ্ৰেক্টিভ ইনডেক্সটো যদি হুধে বাকি এই অপটিক্যালি ডেন্সাৰ হয় না যদি ৰেয়াৰ যদি হুধে তেতিয়া কি কম উইথ ৰেসপেক্ট টু মিডিয়াম 1 মিডিয়াম 2 and মিডিয়াম 3 are optically denser optically বুলি লিখিব পাৰা দেই যেহেতু optically denser হয় optically denser কাৰণ কেলে যেহেতু ভিতৰত লাইট সোমাই যায় আৰু তাৰ স্পীডটো কি কম হৈ যায় সেইকাৰণে optically বুলি ক'ব পাৰা ঠিক আছে যদি আমাক কি কয় যে উইথ ৰেসপেক্ট টু মিডিয়াম 2 তেতিয়া কি হ'ব উইথ ৰেসপেক্ট টু যদি মিডিয়াম 2 হুধে তেতিয়া আমাৰ মিডিয়াম 1 আৰু মিডিয়াম 3 টো কি হ'ব যে উইথ ৰেসপেক্ট টু মিডিয়াম 2 মিডিয়াম 1 টো কি হ'ব আমাৰ ৰেয়াৰ হ'ব কাৰণ কেলে মিডিয়াম 1 ৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো মিডিয়াম 2 তকৈ সৰু হয় সেই কাৰণে কি হ'ব আমাৰ মিডিয়াম 1 টো মিডিয়াম 2 ৰেসপেক্টত is optically
rarer ঠিক আছে কিন্তু কি হ'ব মিডিয়াম 3 টু মিডিয়াম 2 তকে যেহেতু ৰিফ্ৰেক্টিভ ইনডেক্সত ডাঙৰ হ'ব হেকাৰণে কি হ'ব মিডিয়াম 3 টু মিডিয়াম 2 সাপেক্ষে উইথ ৰেসপেক্টত অপটিক্যালি ডেন্সাৰ হ'ব ঠিক আছে হেকাৰণে কি হ'ব মিডিয়াম 3 is optically denser ঠিক আছে আৰু যদি হোদা যে কি তুমি মিডিয়াম 3 সাপেক্ষে যদি কোৱা তেতিয়া আমি কি দেখিলো যে মিডিয়াম 1 আৰু মিডিয়াম 2 দুইটা কি হ'ব অপটিক্যালি ৰেয়াৰ হ'ব ঠিক আছে হেকাৰণে কি হ'ব যদি হোদা কি আমাক যে উইথ ৰেসপেক্ট টু মিডিয়াম 3 তেতিয়া আমি কি কম মিডিয়াম 1 and 2 are rarer ঠিক আছে মানেকে বুজি পালা মানে কি আমাক যি সমূহ মিডিয়ামৰ কাৰণে ৰিফ্ৰেক্টিভ ইনডেক্স দি থোৱা থাকে আমি গম পাব লাগিব যে প্ৰত্যেকটো মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স উইথ ৰেসপেক্ট টু ভ্যাকুয়াম দি থোৱা থাকে ঠিক আছে মানে মিডিয়ামৰ যেহেতু ৰিফ্ৰেক্টিভ ইনডেক্স 1.33 দি আছে মানে কি ইয়াৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো 1.33 কাৰ ৰেসপেক্টত উইথ ৰেসপেক্ট টু ভ্যাকুয়াম ঠিক আছে আৰু তেনেকুৱা ধৰণৰ ৰিফ্ৰেক্টিভ ইনডেক্সবোৰ আমি কি বুলি কওঁ এবছলিউট ৰিফ্ৰেক্টিভ ইনডেক্স বা ৰিফ্ৰেক্টিভ ইনডেক্স বুলি কোৱা হয় ঠিক আছে আৰু কি হ'ব যেতিয়া আমাক কৈ দিয়ে যে মিডিয়াম টু ৰিফ্ৰেক্টিভ ইনডেক্স তুমি এই বাকিটা মিডিয়ামৰ সাপেক্ষে কোৱা মানে কি 1 ৰ সাপেক্ষে যদি বাকিটা মিডিয়ামৰ আমাৰ ৰিফ্ৰেক্টিভ ইনডেক্স খুদে আমি দেখিলো যে কি এই মিডিয়াম 1 ৰ সাপেক্ষে বাকিটা মিডিয়ামৰ কি হৈ গ'ল ৰিফ্ৰেক্টিভ ইনডেক্স এটা ডাঙৰ হৈ গ'ল আৰু সেই কাৰণে আমি এই মিডিয়াম 2 আৰু মিডিয়াম 3 উইথ ৰেসপেক্ট টু মিডিয়াম 1 কি বুলি কম অপটিক্যালি ডেন্সাৰ বুলি কম ঠিক আছে তাৰপিছত কি হ'ব যদি আমাৰ উইথ ৰেসপেক্ট টু মিডিয়াম 2 বুলি হোদে তেতিয়া আমি কি কম পাম আমি কি দেখিলো যে মিডিয়াম 1 ৰ কাৰণে ৰিফ্ৰেক্টিভ ইনডেক্সটো কি হৈ গ'ল মিডিয়াম 2 টুতকে কি সৰু হৈ গ'ল কিন্তু কি হ'ল মিডিয়াম 3 টোৰ ৰিফ্ৰেক্টিভ ইনডেক্স টুতকে কি ডাঙৰ হৈ গ'ল আৰু যেহেতু কি হ'ব আমাৰ এই মিডিয়াম 3 টোৰ ৰিফ্ৰেক্টিভ ইনডেক্স টুতকে ডাঙৰ হ'ব হেকাৰণে তাক আমি কি বুলি কম অপটিক্যালি ডেন্সাৰ যেহেতু কি ডাঙৰ মানে কি বেছি ডাঠ হ'ব মানে কি অপটিক্যালি ডেন্সাৰ হ'ব ঠিক আছে আৰু কি হ'ব আমাৰ এই মিডিয়াম 2 টো যেহেতু কি মিডিয়াম 1 ৰ ৰিফ্ৰেক্টিভ ইনডেক্সতকৈ সৰু হ'ব হেকাৰণে কি হ'ব আমাৰ মিডিয়াম 1 টো 2 ৰেসপেক্ট মিডিয়াম 1 টো কি হ'ব 2 ৰ কাৰণে ই অপটিক্যালি ৰেয়াৰ হ'ব ঠিক আছে আৰু ঠিক তেনেকৈ যদি 3 টোৰ কাৰণে হোদে তেতিয়া আমি গম পাম যে যেহেতু এই দুইটা ৰিফ্ৰেক্টিভ ইনডেক্স এই 3 টোতকৈ সৰু হ'ব হেকাৰণে কি হ'ব এই দুটা 3 সাপেক্ষে অপটিক্যালি ৰেয়াৰ হ'ব ঠিক আছে আৰু কি হ'ব এতিয়া যেহেতু কি দেখিলো আমি এতিয়া মিডিয়ামৰ সাপেক্ষে যেহেতু আমি ৰিফ্ৰেক্টিভ ইনডেক্সৰ কথা ক'লো এতিয়া এনেকুৱা ধৰণৰ আমাৰ ৰিফ্ৰেক্টিভ ইনডেক্সক কি বুলি ক'ব ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স বুলি ক'ব ঠিক আছে এতিয়া কি হ'ব মানে কি কেতিয়াবা তোমালোকক এনেকৈ সুধিব পাৰে যে কি কোৱেশ্যনত দি থোৱা থাকিব যে ধৰি লোৱা তোমাৰ গ্লাছ কোনবাটা লাইট ৰেৰ কথা কৈছে গ্লাছ আৰু এয়াৰ মাজত যদি হোদে মানে কি ধৰি লোৱা তোমাক দি থোৱা আছে গ্লাছ অফ ৰিফ্ৰেক্টিভ ইনডেক্স অফ গ্লাছ দি থোৱা আছে তোমাৰ 1.5 দি থোৱা আছে উইথ ৰেসপেক্ট টু তোমাৰ যদি হেৰি বুলি কৈ দিয়ে ওয়াটাৰ বুলি কৈ দিয়ে তেতিয়া তুমি কি গম পাবা যে আমাৰ তাক কিহৰ কথা কৈছে ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্সৰ কথা কৈছে মানে কি ক'লো যদি তোমাক কোৱেশ্যনত দিয়া থাকে যে কি ৰিফ্ৰেক্টিভ ইনডেক্স অফ গ্লাছ ইজ 1.5 উইথ ৰেসপেক্ট টু এয়াৰ ওয়াটাৰ বুলি দি থোৱা থাকে তেতিয়া গম পাবা যে কি উইথ ৰেসপেক্ট টু ওয়াটাৰ মানে কি দুটা বেলেগ বেলেগ মিডিয়ামৰ কথা কোৱা হৈছে ভেকুৱামৰ কথা কোৱা নাই বেলেগ বেলেগ মিডিয়ামৰ কথা কোৱা হৈছে আৰু তেনেকুৱা ধৰণৰ ৰিফ্ৰেক্টিভ ইনডেক্সবোৰক আমি কি বুলি ক'ম ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স ঠিক আছে হ'ব এটা দেখিনি মুহাই দিও বুজি পালা না আমি কোনোবা এটা মিডিয়ামক কেনেকৈ অপটিক্যালি ৰেয়াৰ বা অপটিক্যালি ডেন্সাৰ বুলি ডিফাইন কৰোঁ হ'ব এটা মুহাই দিও এতিয়া আমি লিখিম যে কি ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স মানে কি হ'ব বুজি পাইছানে কি হৈছে কথাটো চাবা তোমালোকে ভালকৈ বুজি পাবা তেতিয়া এখিনি একদম বেসিক বুজাই আছো এখিনি এতিয়া আমাক ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্সৰ ডেফিনেশ্যনটো কি দিছে চাই লওঁ দি ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 উইথ ৰেসপেক্ট টু মিডিয়াম 1 is defined as the ratio of speed of light v1 in medium 1 to the speed of light v2 in medium 2 মানে কি কৈছে যে যেতিয়া আমি কি কৈছিলো ৰিফ্ৰেকশন যেতিয়া হ'ব কি হ'ব আমাৰ ধৰি লোৱাটো মিডিয়াম 1 ঠিক আছে এটো মিডিয়াম 1 এটো ধৰি লোৱা মিডিয়াম 2 আৰু ইয়াৰ ধৰি লোৱা তুমি ৰিফ্ৰেক্টিভ ইনডেক্স μ1 আৰু ইয়াৰ ধৰি লোৱা তুমি ৰিফ্ৰেক্টিভ ইনডেক্স μ2 ঠিক আছে আৰু ইয়াত কি হৈছে আমাৰ এটো লাইট কি হৈছে ইনসিডেন্ট হৈছে তাৰছত এনেকৈ ৰিফ্ৰেক্ট হৈছে হ'ব এটা কি হ'ব আমাৰ ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 উইথ ৰেসপেক্ট টু মিডিয়াম 1 আমি এটা কেনেকৈ লিখিম 1 μ2 মানে কি হ'ব ৰিলেটিভ ri বুলি লিখিছে ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2
উইথ ৰেসপেক্ট টু কি বুলি কৈছে মিডিয়াম 1 তাক আমি কেনেকৈ লিখিম যে 1 মিউ 2 ঠিক আছে আৰু তাক কি বুলি কৈছে ইকুৱেল টু v1 ডিভাইডেড বাই v2 এতিয়া আমি চাম যে কি v1 ডিভাইডেড বাই v2 কেনেকৈ হ'ব আৰু ৰেচিঅ'টো দেখিলাম না মানে কি ডিফাইন আছে ৰেচিঅ' অফ স্পীড অফ লাইট ইন মিডিয়াম 1 টু দা স্পীড অফ লাইট v2 ইন মিডিয়াম 2 মানে কি আগতে আমাৰ কি আছিল ওপৰ মিডিয়াম 1ত কি আছিল ভেকুৱাম আছিল হেকানে আগতে কি আছিল আমাৰ স্পীড অফ লাইট ইন ভেকুৱাম টু দা স্পীড অফ লাইট ইন কি মিডিয়াম আছিল এটা যেহেতু কি ভেকুৱামটো কি বুলি ধৰিছে মিডিয়াম 1 বুলি ধৰিছে হেকানে কি কৈছে ৰেচিঅ' অফ স্পীড অফ লাইট ইন v1 মিডিয়াম 1 টু স্পীড অফ লাইট ইন v2 মানে কি v2 মিডিয়াম 2 ঠিক আছে আগতে আমাৰ কি আছিল c/vm আছিল মানে কি c মানে স্পীড অফ লাইট ইন ভেকুৱাম আছিল টু কি স্পীড অফ লাইট ইন মিডিয়াম আছিল আৰু ইয়াত যেহেতু কি হয় দুটা মিডিয়ামৰ মাজত কি কৰা হয় ৰিফ্ৰেক্টিভ ইনডেক্সটো উলিওৱা হয় হেকাৰণে তা কি বুলি কোৱা হয় স্পীড অফ লাইট ইন মিডিয়াম 1 টু স্পীড অফ লাইট ইন মিডিয়াম 2 ৰেচিঅ' ঠিক আছে এটা আসলে ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স এতিয়া আমি চাওঁ হা যে এই ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্সৰ এই যে ফৰ্মুলাটো হেতু কেনেকৈ উলিয়ালে ঠিক আছে এটা কি হ'ব যে তো হেলে এটো এটা আমি কি দি আছে যে ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 উইথ ৰেসপেক্ট টু মিডিয়াম 1 বুলি কৈছে না 2 উইথ ৰেসপেক্ট টু মিডিয়াম 1 মানে কি কৈছে 1 মিউ 2 ইকুৱেল কি হ'ব আমি কি হিচাপে লিখিব পাৰো যে মিউ 2 ডিভাইডেড বাই মিউ 1 বুলি লিখিব পাৰো ঠিক আছে মানে কি হ'ব ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 উইথ ৰেসপেক্ট টু মিডিয়াম 1 মিউ 1 ডিভাইড বাই মিউ 2 বুলি লিখিব ঠিক আছে এটা কি হ'ব আমি গম পাওঁ যে কি ৰিফ্ৰেক্টিভ ইনডেক্স মানে কি হয় মিউ ইকুৱেল টু c বাই কি হয় আমাৰ v হল এতিয়া আমাৰ কি হ'ব ইয়াত আছে কি মিউ 2 মানে কি হ'ব আমাৰ মিউ 2 আমাৰ কি হ'ব মিডিয়াম 2 আৰু তাৰ কাৰণে আমাৰ কি হ'ব এই ৰিফ্ৰেক্টিভ ইনডেক্সৰ ফৰ্মুলাটো কি হ'ব c মানে কি আছিল স্পীড অফ লাইট ইন ভেকুৱাম আৰু এটা কি আছিল স্পীড অফ লাইট ইন কি মিডিয়াম আছিল vm লিখিছো দেই আৰু যেহেতু জানো যে কি আমাৰ স্পীড অফ লাইট সবতে একে হ'ব হেকাৰণে কি হ'ব আমাৰ মিউ 2 জেগাত কি আহিব c ডিভাইডেড বাই v2 আৰু v2 মানে কি velocity of light in medium 2 ঠিক আছে velocity of light in medium 2 হল আৰু যেটো স্পীড অফ লাইট ইন ভেকুৱাম সবতে একে থাকিব হেকাৰণে আমি c বুলি লিখিছো হল তাৰছত কি হ'ব মিউ 1 মানে কি আছে আমাৰ যে মিউ 1ত আমাৰ কি হ'ব কাৰণে যেটো c মানে কি velocity of light হয় হেকাৰণে c আহিব আৰু ডিভাইডেড বাই vm মানে কি মিডিয়াম 2 velocity আছিল লাইটৰ আৰু এতিয়া মিডিয়াম 1ৰ কাৰণে লাইটৰ velocity কি হ'ব এতিয়া v1 হ'ব হেকাৰণে আমি ইয়াত কি লিখিম v1 লিখিম হল ইকুৱেল টু কি হ'ব কাৰণে আমাৰ যে c বাই v2 ইনটু কিমান আহিব আমাৰ v1 divided by c আহিলে c cancel গল ইকুৱেল টু আমাৰ কিমান আহি গল v1 divided by v2 এটো কি এটো ফৰ্মুলা ঠিক আছে বুজি পালা আৰু ইয়াক যদি তোমালোকে কি কৰা মানে কি পালো এতিয়া আমি যে 1 mu 2 ইকুৱেল টু v1 divided by v2 হল আৰু এতিয়া কি কৰা তুমি যদি ইয়াক কিহৰ ৰেসপেক্টত লিখা যদি ভেলোচিটি ওয়েভলেংথৰ ৰেসপেক্টত যদি লিখা তেতিয়া আমাৰ কি হ'ব আমাৰ ইয়াত যদি ওয়েভলেংথৰ ৰেসপেক্টত লিখা হয় তেতিয়া কিমান আহিব আমাৰ 1 mu 2 ইকুৱেল টু আমি কি আছিল আমি কি জানিছিলো v ইকুৱেল টু কি হয় আমাৰ নিউ লামডা হয় না সিন্স কি হয় v ইকুৱেল টু নিউ লামডা আৰু নিউ মানে কি ফ্ৰিকোয়েন্সি সকলোতে একে থাকিব আৰু হেকানে কি হ'ব v টু ইয়াত যদি মিডিয়াম লগাই দিও আমি নিউ টু আমি মিডিয়ামৰ কি হ'ব আমাৰ মিডিয়ামৰ ওপৰত ডিপেন্ড নকৰে হেকানে কি নিউ টু প্ৰত্যেকত একে থাকিব আৰু হেকানে কি হ'ব v1 ত আমাৰ কিমান আহিব v1 ইকুৱেল টু নিউ লামডা মান আহিব যেহেতু মিডিয়াম টু 1 হৈছে আৰু মিডিয়ামৰ ওপৰত স্পীড আৰু ওয়েভলেংথ দুইটাই যেহেতু কি ডিপেন্ড কৰিব হেকানে কি হ'ব আমাৰ যে v1 ৰ জায়গাত নিউ লামডা 1 নিউ লামডা 1 ঠিক আছে আৰু v2 জায়গাত কি হ'ব কাৰণে নিউ লামডা 2 মানে কি যেহেতু ফ্ৰিকোয়েন্সি সোর্সৰ ওপৰত ডিপেন্ড কৰে মিডিয়ামৰ ওপৰত ডিপেন্ড নকৰে হেকাৰণে দুইটাতে আমাৰ ফ্ৰিকোয়েন্সিটো কি থাকিব সেম থাকিব আৰু হেকাৰণে ইয়াত কি হৈ যাব নিউ কেনসেল গুচি গল হেকাৰণে কিমান আহিব এতিয়া আমাৰ লামডা 1 ডিভাইড বাই লামডা 2 ঠিক আছে ইন উইথ ৰেসপেক্ট টু আমাৰ কি হ'ব ওয়েভলেংথ মানে কি ইন টার্মস অফ ওয়েভলেংথ আমি এনেকৈ লিখিব পাৰো ঠিক আছে হল আৰু যদি কয় যে তোমাক কি ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 1 উইথ ৰেসপেক্ট টু মিডিয়াম 2 যদি বুলি কয় তেতিয়া কি কৰিবা আমি হেতু চাই লওঁ হা যে কি ক'ব আমাৰ যে ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স অফ আগত আমি মিডিয়াম 2 কৈছিলো হয় না এতিয়া আমি মিডিয়াম 1 উইথ ৰেসপেক্ট টু মিডিয়াম 2 কৰিম ঠিক আছে আৰু ইয়াক আমি কেনেকৈ ডিফাইন কৰিম মিউ যেটো কি কৈছে ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 1 2 বুলি কতে 2 ইয়াত আহিলে এতিয়া 1 ইয়াত আহিব ঠিক আছে উইথ ৰেসপেক্ট টু মিডিয়াম 2 মানে কি আহিব তো ওপৰত আহিব ঠিক আছে কেতিয়াবা তো এনেকেও লিখা হয় দে 2 1 এনেকেও লিখা হয় এনেকেও লিখে ঠিক আছে এনেকেও লিখা হয় এনেকেও লিখে এটা কি হ'ব কাৰণে যে এতিয়া ইকুৱেল টু আমাৰ কি মান আহিব আগতে যেহেতু কি আছিল ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 উইথ ৰেসপেক্ট টু মিডিয়াম হতে মিউ 2 ডিভাইড বাই মিউ 1 আছিল হেকানে কি হ'ব ইয়াৰ উল্টাটো হ'ব এটা হেকানে কি হ'ব
μ1 ডিভাইডেড বাই μ2 আহিব হল আৰু এটা কি হ'ব এই কাৰণে ওপৰত আহিব আমাৰ c ডিভাইডেড বাই v1 তলত আহিব আমাৰ কিমান c ডিভাইডেড বাই v2 আৰু এই কাৰণে কি হৈ যাব এটা c ডিভাইডেড বাই v1 ইনটু v2 ডিভাইডেড বাই c কেনসেল গল মানে কি হ'ব এতিয়া v2 ডিভাইডেড বাই v1 মানে আমি কি গম পালো এতিয়া যে ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 1 উইথ ৰেসপেক্ট টু মিডিয়াম 2 আমাৰ কি হ'ব ৰেশিও অফ দা ভেলোসিটি অফ medium 2 to the কি হ'ব ratio of velocity of medium 2 to the ratio of velocity কি ratio of the velocity of medium 2 to the velocity of medium 1 হ'ব ঠিক আছে তাৰ পিছত in terms of যদি আমি কি কওঁ wavelength যদি কওঁ তেতিয়া আমাৰ কিমান আহিব lambda 2 divided by lambda 1 আহিব হয়নে কাৰণ কেলে এটো আমি এডখত লিখি লৈছো যে 2 nu 1 আমাৰ কিমান আহিব এডখত যে v2 divided by v1 মানে কি ratio of velocity of medium 2 to the velocity of medium 1 ঠিক আছে আগতে কি আছিল আমাৰ 1 to 2 আছিল এতিয়া কি 2 to 1 আহিলে ঠিক আছে আৰু ইয়াৰ পিছত কি হ'ব আমাৰ ইন টাৰ্মছত যদি আমি কি লিখো ওয়েভলেংথ যদি লিখো তেতিয়া কিমান কি আহিব নিউ lambda 2 ডিভাইডেড বাই কি হ'ব নিউ lambda 1 আহিলে নিউ কেনসেল হেকানে আমাৰ কিমান আহি গল lambda 2 ডিভাইডেড বাই lambda 1 ঠিক আছে আমি এনেকৈ কি কৰিম ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স ডিফাইন কৰিম ঠিক আছে মানে এটা কথা মনত ৰাখিবা ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্সত আমাৰ দুটা মিডিয়ামৰ মাজত কি কৰা হয় ৰিফ্ৰেক্টিভ ইনডেক্সটো কোৱা হয় মানে কি ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 1 উইথ ৰেসপেক্ট টু মিডিয়াম 2 হ'ব আগতে আমি এবসলিউট কোডে কি কৈছিলো ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম উইথ ৰেসপেক্ট টু ভ্যাকুয়াম কৰিছিলো কিন্তু ইয়াত কি হ'ব ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 1 উইথ ৰেসপেক্ট টু মিডিয়াম 2 ঠিক আছে লিখি লোৱা হল ইমানলৈকে বুজি পালা তাৰ পিছত এটা তোমালোকৰ অৰ্ডাৰ আহিব যে কি তোমালোকে আৰু এটা পাইছিলা যেতিয়া কি হ'ব আমাৰ যদি ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 উইথ ৰেসপেক্ট টু মিডিয়াম 1 বা ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 1 উইথ ৰেসপেক্ট টু মিডিয়াম 2 দিয়া থাকে তেতিয়া আমি তো তোমাৰ ৰিফ্ৰেক্টিভ ইনডেক্সৰ ইটো কেনেকৈ উলিয়াম মানে কি চোৱা যে ধৰি লোৱা তোমাৰ 1 μ2 ভ্যালুটো দিয়া আছে তোমাক কৈছে যে কি 2 μ1 মানে কি ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 1 উইথ ৰেসপেক্ট টু মিডিয়াম 2 টো উলিওৱা তেতিয়া আমি কেনেকৈ উলিয়াম ইয়াৰ ভ্যালুটো দিয়া আছে ইয়াৰ ভ্যালু যদি উলিয়াবলৈ কয় আমি কেনেকৈ উলিয়াব লাগিব যে আমি জানো যে কি যেতিয়া ইয়াক কি কৰিম আমি মাল্টিপ্লাই কৰি দিম তেতিয়া কি হ'ব আমাৰ ইনটু যদি কি কৰি দিও 2 μ1 কৰি দিও এটো ষ্টাৰ চিন দি লিখি লবা ইকুৱেল টু আমাৰ কিমান আহিব তোমালোকে তো পাইছিলা ফৰ্মুলা আগতে এটো কি আহিব আমাৰ যে 1 μ2 মানে কিমান আছিল আমাৰ 1 μ2 v1 ডিভাইডেড বাই v2 আছিল v1 ডিভাইডেড বাই v2 ইনটু কি হ'ব 2 μ1 মানে কিমান পাইছিল v2 ডিভাইডেড বাই v1 ডিভাইডেড বাই v1 এটা কেনে কি হ'ব এটা কেনসেল যায় কথা কটি গল ইকুৱেল টু কিমান 1 আহিলে মানে কি হ'ব আমাৰ যে 1 μ2 ইনটু 2 μ1 ইকুৱেল টু কিমান হ'ব 1 মানে কি আমাৰ এই দুইটা ভিতৰত যদি কোনোবা এটা ভ্যালু যদি দি থোৱা থাকে তেতিয়া আমি তাৰ পিছৰ ভ্যালুটো আমি উলিয়াই দিব পাৰিম মানে কি ইয়াৰ পৰা আমি কি লিখিব পাৰো যে 1 μ2 ইকুৱেল টু 1/2 μ1 এনেকৈ লিখিব পাৰো তাৰ উল্টাটো লিখিব পাৰো ঠিক আছে মানে কি তোমালোকে এই ৰিলেচনটো মনত ৰাখিবা হ'ব আমাক জনিবা কি দি থোৱা আছে তোমাৰ গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স দি থোৱা আছে উইথ ৰেসপেক্ট টু ওৱাটাৰ আমাক যদি কয় উইথ ওৱাটাৰ ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স উইথ ৰেসপেক্ট টু গ্লাছৰ লিৱা তেতিয়া আমি কি কৰিব পাৰিম ডাইৰেক্ট এটো ৰিলেচনটো ইউজ কৰিব পাৰিম ঠিক আছে এটো লিখি লোৱা এটো তোমালোকে আগতে পাইছিলা মই তথাপিও দেখুৱাই দিছো মনত নাথাকিব পাৰে ন হল তোমালোকে পজ কৰি লিখি লবা এতিয়া আমি যাম ল অফ ৰিফ্ৰেকশন ঠিক আছে মহাই দিও হ'ব এতিয়া চাই লওঁ আমি কি দিয়া আছে লজ অফ ৰিফ্লেকশন যে ফাৰ্স্টটো কি কৈছে the incident ray the refracted ray and the normal to the interface at the point of incidence all lie in the same plane মানে কি কৈছে আমাৰ ৰিফ্লেক্ট লজ অফ ৰিফ্লেকশন তো সেম আছে মানে কি আছে আমাৰ ইয়াত কি হ'ব যে ইনসিডেন্ট ৰে ৰিফ্ৰেক্টেড ৰে আৰু নৰ্মেল ডাল সেম প্লেনত থাকিব বুলি কৈছে ঠিক আছে ইয়াত কি হ'ব আমাৰ এডাল হ'ব ধৰি ল নৰ্মেল ইয়াত আমাৰ এই পইণ্টত ইনসিডেন্ট হৈছিল এই ইনসিডেন্ট ৰে নৰ্মেল আৰু কি হৈছে আমাৰ ৰিফ্ৰেক্টেড ৰে এই তিনটাত কি হ'ব আমাৰ সেম প্লেনত থাকিব বুলি কৈছে মানে কি প্লেনখন আছে এখন হয়নে সেইকাৰণে কি হ'ব আমাৰ ইনসিডেন্ট ৰে এডাল হৈছে নৰ্মেল আৰু এডাল হৈছে কি ৰিফ্ৰেক্টেড ৰে এই প্ৰত্যেকটালে কি হ'ব আমাৰ সেম প্লেনত থাকিব বুলি কৈছে মানে কি এখন প্লেনত থাকিব ঠিক আছে
তাৰপিছত কি কৈছে সেকেন্ড লটো কি দিয়া আছে চোৱা স্নেলছ ল আৰু এটো মতে কি হ'ব the ratio of the sine of the angle of incidence and the sine of the angle of refraction is constant for a given pair of media ঠিক আছে মানে কি হ'ব sin I divided by sin R equal to কি হ'ব আমাৰ constant হ'ব আৰু যেহেতু কি কৈছে for a given pair of media মানে কি আমাৰ এটা মিডিয়াম এক নম্বৰ মিডিয়ামৰ পৰা যেহেতু দুই নম্বৰ মিডিয়ামলৈ গৈছে সেইকাৰণে তাৰ কাৰণে কি লিখিছে 1 mu 2 মানে কি refractive index of medium 2 with respect to medium 1 মানে কি হ'ব ই এটা constant হ'ব দেই মানে কি sin I divided by sin R টো কি হ'ব আমাৰ equal to constant হ'ব ঠিক আছে ধৰি লোৱা কি হ'ব আমাৰ ৰিফ্ৰেকচন হৈছে ইয়াত এই পইণ্ট অফ ইনসিডেন্স এটা হৈছে নরমাল হল ইয়াত কি ৰিফ্ৰেকচন হল ধৰি লোৱা তো মিডিয়াম 1 এটো ধৰি লোৱা মিডিয়াম 2 আৰু ইয়াত ধৰি লোৱা তুমি ৰিফ্ৰেক্টিভ ইনডেক্স μ1 ইয়াত ধৰি লোৱা তুমি ৰিফ্ৰেক্টিভ ইনডেক্স μ2 ঠিক আছে এটা কি হ'ব আমি যদি হেইখন সাৰফেসতে কি কৰো এটো ধৰি লোৱা এংগল অফ I এটো ধৰি লোৱা এংগল অফ R ঠিক আছে ইয়াত মানে কি হ'ব sin I divided by sin R টো কি হ'ব এটা ইকুৱেল টু কনস্ট্যান্ট হ'ব আৰু সেই কনস্ট্যান্টটো কি হ'ব আমাৰ যে ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 উইথ ৰেসপেক্ট টু মিডিয়াম 1 হ'ব বুলি কৈছে ঠিক আছে মানে কি হ'ব sin I divided by sin R টো সদায় কনস্ট্যান্ট হ'ব বুলি কৈছে ঠিক আছে ইজ কনস্ট্যান্ট দেখিলা না 1 mu 2 মানে কি ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 উইথ ৰেসপেক্ট টু মিডিয়াম 1 নহয় দে মানে কি ই যেহেতু এটা কনস্ট্যান্ট বুজাব সেইকাৰণে কি কৈছে ইকুৱেল টু কনস্ট্যান্ট হ'ব বুলি কৈছে ঠিক আছে মানে এই টাৰ্মটো কি হ'ব আমাৰ কনস্ট্যান্ট হ'ব মানে কি হ'ব ইয়াৰ অৰ্থটো কি হ'ব এতিয়া আমি ধৰি লওঁ যে কি আমাৰ সেম মিডিয়াম লৈছো মিডিয়াম 1 আৰু মিডিয়াম 2 লৈছো আৰু তাৰ কি ৰিফ্ৰেক্টিভ ইনডেক্স μ1 আৰু μ2 লৈছো ঠিক আছে সেম মিডিয়াম লৈছো সেম পেয়াৰ অফ মিডিয়াম লৈছো এটা ধৰি লোৱা মিডিয়াম 1 তাৰ ৰিফ্ৰেক্টিভ ইনডেক্স আছে μ1 আৰু এটো হৈছে কি মিডিয়াম 2 ইয়াৰ ৰিফ্ৰেক্টিভ ইনডেক্স আছে μ2 হল আৰু ইয়াত কি হ'ব যে কি হ'ব যেতিয়া আমি ধৰিলো এটা পইণ্টত ই কি কৰিলে এনেকে ইনসিডেন্ট হৈলেহি ইনসিডেন্ট ইয়াত কৰিলেহি আৰু কি হৈ গল ই এফালে ৰিফ্ৰেক্ট হৈ গুছি আহিলে ৰিফ্ৰেক্ট I এটো হ'ব R ঠিক আছে আৰু ধৰি লও আমি ই আৰু এটা পইণ্টত কি কৰিলে এনেকে ইনসিডেন্ট হল ঠিক আছে আৰু ইয়াত কি হল এটো এটা বেলেগ এংগল আৰু তাৰপিছত কি কৰিলে ৰিফ্ৰেক্ট কৰিলে এনেকে ৰিফ্ৰেক্ট কৰিলে ঠিক আছে এটো হ'ব I এটো হ'ব R ধৰি লও আমি যেহেতু দুটা পইণ্ট লৈছো সেইকাৰণে I1 এটো ধৰি লও I1 এটো ধৰি লও R1 এটো ধৰি লও আমি I2 এটো ধৰি লও আমি R2 ঠিক আছে এতিয়া আমাৰ কি হ'ব যেহেতু কি কৰিলে আমাৰ সেম পেয়াৰ অফ মিডিয়া লৈছো আমি ইয়াত আমাৰ কি হ'ব a পইণ্টত সাইনৰ এই ৰেশিওটো আৰু a পইণ্টত সাইনৰ ৰেশিওটো কি হ'ব দুইটা মানে সেম হ'ব মানে কি a পইণ্টত আমাৰ সাইনৰ ৰেশিও যদি লওঁ কি হ'ব আমাৰ যে sin I1 ডিভাইডেড বাই কি হ'ব আমাৰ sin R1 আহিব হয়নে ইকুৱেল আৰু আমি যদি কি লওঁ a পইণ্টত যদি কি লওঁ সাইনৰ যদি ৰেশিও লওঁ এই এংগল গিটা যদি ৰেশিও লওঁ তেতিয়া কি হ'ব সেই দুইটা ৰেশিও আমাৰ সেম মিডিয়ামৰ কাৰণে সেম বা কি হ'ব কনস্ট্যান্ট হ'ব ঠিক আছে sin I2 ডিভাইডেড বাই sin R2 সদায় কি হ'ব আমাৰ ইকুৱেল মানে কি হ'ব কনস্ট্যান্ট হ'ব ঠিক আছে এইটো কথাকে কোৱা হৈছে মানে যেহেতু কি লৈছো আমি মিডিয়ামটো সেম লৈছো সেম পেয়াৰ অফ মিডিয়া লৈছো আৰু তাৰ কি হ'ব ধৰি লোৱা ইয়াত তুমি μ1 is less than μ2 সেইকাৰণে কি হৈছে আমাৰ নৰমেলৰ কাষলৈ এনেকে চাপি গৈছে ঠিক আছে মানে কি হ'ব যেতিয়া আমি সেম পেয়াৰ অফ মিডিয়া লম আৰু যদি আমি কি কৰো এনেকে ইনসিডেন্ট কৰওঁ এই দেখৰ আমাৰ ইনসিডেন্টত যেটো ৰেশিও হ'ব আৰু এই দেখৰ ৰিফ্ৰেকচনৰ আমাৰ যেটো ৰেশিও হ'ব সেই ৰেশিও গিটা কি হ'ব দুইটা ইকুৱেল হ'ব যেহেতু আমি কি লৈছো সেম পেয়াৰ অফ মিডিয়া লৈছো আৰু সেইকাৰণে কি হ'ব ইকুৱেল টু আমাৰ ই কনস্ট্যান্ট আহিব ঠিক আছে মানে কি কৈছে the ratio of sin of the angle of incidence to the sin of the angle of refraction is constant মানে কি হ'ব যেহেতু সেম পেয়াৰ অফ মিডিয়া লৈছো আমি কি হ'ব ৰেশিও কি হ'ব লাগিব sin of angle of incidence to sin of angle of refraction এই পইণ্টত আৰু কি হ'ব ইকুৱেল কি হ'ব কৰ যে এই পইণ্টত sin of angle of incidence আৰু sin of angle of refraction ইকুৱেল হ'ব কাৰণ কেলে আমি যেহেতু কি লৈছো মিডিয়ামটো সেম লৈছো সেম পেয়াৰ অফ মিডিয়া লৈছো ঠিক আছে মানে কি হ'ব ইয়াত এইগিটা ইকুৱেল হ'ব এতিয়া আৰু হেতুকে আমি ইয়াত কি লিখিছে কাৰণে যে 1 mu2 যেহেতু কি আমি মিডিয়ামটো সেম লৈছো সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 উইথ ৰেসপেক্ট টু মিডিয়াম 1 হ'ব এতিয়া হেতু বুজি পালা তাৰ পিছত এটা কি হ'ব যে তোমালোকে এটো আৰু এটা ধৰণে লিখিব পাৰা দেখো হল মই মোহাই দিও তোমালোকে আৰু এটা ধৰণে লিখিব পাৰা মানে কি হ'ব যে sin I divided by sin R equal to যেটো কি দিছে μ1 divided by 1 mu2 দিছে হয়নে sin I divided by কি হল আমাৰ sin R আৰু আমি কি কৈছিলো 1 mu2 ক আমি কেনেকৈ লিখিছিলো যে mu2 divided by কি লিখিছিলো μ1 লিখিছিলো হয়নে আৰু সেই কাৰণে আমি কেনেকৈ লিখিব পাৰো যে μ1 sin I equal to আমি কি লিখিব পাৰো
মিউ টু সাইন আৰ ঠিক আছে তোমালোকে এইটো বস্তু মনত ৰাখিবা যেতিয়া আমি কি কৰিম প্ৰবলেম কৰিম আৰু যদি আমি কি কৰোঁ যে কম যে কি আমি ইয়াত স্নেলছ ল লগাম তেতিয়া আমি কি ক'ব লাগিব যে এই মিডিয়ামটোৰ কাৰণে প্ৰথমতে কি হ'ব এই পইণ্টটোত স্নেলছ ল যদি লগাওঁ তেতিয়া কি হ'ব আমাৰ যে μ1 এই মিডিয়ামটো ৰিফ্ৰেক্টিভ ইনডেক্স ইনটু কি হ'ব আমাৰ সাইন অফ এংগল অফ এই ইনচিডেন্সটো হ'ব ঠিক আছে ইকুৱেল টু আমাৰ কি হ'ব এই যিটো পইণ্ট কি হৈছে আমাৰ ৰিফ্ৰেক্ট হৈছিলে তাৰ কি হ'ব আমাৰ এই মিডিয়ামটো ৰিফ্ৰেক্টিভ ইনডেক্স ইনটু সাইন অফ দা এই ৰিফ্ৰেকশ্যন এংগলটো হ'ব ঠিক আছে আমি যেতিয়া মানে কি কৰিম প্ৰবলেম কৰিম তেতিয়া আমি এই যদি স্নেলছ ল লগাওঁ বুলি কওঁ তেতিয়া আমি এই ফৰ্মুলাটো লগাম ঠিক আছে মানে কি যদি কওঁ যে কি আমাৰ এই পইণ্টত স্নেলছ ল লগোৱা বুলি তেতিয়া আমি কি ক'ব লাগিব যে এই মিডিয়াম 1 টোৰ ৰিফ্ৰেক্টিভ ইনডেক্স ইনটু কি হ'ব আমাৰ সাইন অফ এংগল অফ ইনচিডেন্স আহিব ইকুৱেল কি হ'ব এই মিডিয়ামটোৰ ৰিফ্ৰেক্টিভ ইনডেক্স ইনটু সাইন অফ এংগল অফ আৰ ঠিক আছে এনেকৈ আমি কি কৰিম ফৰ্মুলা যদি কয় যে প্ৰবলেমত যদি কয় স্নেলছ ল লগাবলৈ তেতিয়া আমি এই ফৰ্মুলাটো ইয়াত লগাম ঠিক আছে এইটো আছিলে আমাৰ কি স্নেলছ ল বুজি পালা মানে কি ৰেচিঅ' অফ দা সাইন অফ দা এংগল অফ ইনচিডেন্স টু দা সাইন অফ দা এংগল অফ ৰিফ্ৰেকশ্যন ইজ কনষ্টেণ্ট ঠিক আছে কনষ্টেণ্ট কিহৰ কাৰণে ফৰ এ গিভেন পেয়াৰ অফ মিডিয়া আৰু ফৰ এ গিভেন পেয়াৰ অফ মিডিয়া বুলি দিয়াৰ কাৰণে কি কৈছে যিহেতু মিডিয়াম 1 ৰ পৰা 2 লৈ গৈছে সেইকাৰণে কি কৈছে আমি ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 উইথ ৰেচপেক্ট টু মিডিয়াম 1 বুলি লৈছে ঠিক আছে ইমানে আছিলে তোমালোকৰ লজ অফ ৰিফ্ৰেকশ্যনৰ কথা হ'ব বুজি পালানে তোমালোকে লিখি লোৱা তোমালোকে পজ কৰি লিখি ল'বা হ'ব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকো ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই যে চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই ৰিফ্ৰেকশ্যনৰ কথা বুজি পালানে ঠিক আছে তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ